যে আমি সোনকালে এলায়েন্স হোৱাটো বিচাৰোঁ। আমি আচলতে বহুত সুখী হৈছিলোঁ যেতিয়া ভূপেন বৰা ডাঙৰীয়াক আমাৰ বিৰোধী ঐক্য মঞ্চৰ মানে কথা পাতিবৰ কাৰণে যেতিয়া আপোনাৰ দায়িত্ব দিছিলে, তেখেত যেতিয়া সভাপতি আছিলে, আমাৰ বিৰোধী দলবিলাকৰ লগত আমি উঠিছিলোঁ, বহিছিলোঁ, খাইছিলোঁ, মাতিছিলোঁ, হাঁহিছিলোঁ, আমি একেলগতে উদ্ভৱ কৰিছিলোঁ ভূপেন বৰা ডাঙৰীয়াৰ লগত। মই সেইকাৰণে দৃঢ়তাৰে ক'ব পাৰোঁ কংগ্ৰেছক যে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়ক। মই সেইকাৰণে স্পষ্টকৈ আপোনালোকক কৈছোঁ, কংগ্ৰেছ দলক মই স্পষ্টকৈ কৈছোঁ যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈছিলে যে যিজন মানুহে ইমান দিন ধৰি বিৰোধী দলবিলাকক একলগ কৰি ৰাখিছিলে, সেই মানুহজন ভূপেন বৰা ডাঙৰীয়া প্ৰাক্তন সভাপতি, তেখেতক বিৰোধী ঐক্য মঞ্চৰ সমন্বয়কে হওক, ইনচাৰ্জে হওক, কি দায়িত্ব দিছে আমি নাজানো, কিন্তু তেখেতক দায়িত্ব দিয়াটো খুব প্ৰেক্টিকেল বিষয় এটা আছিলে। আপোনালোকক সকলোৱে মই আকৌ ৰিপিট কৰি দিছোঁ যে ভূপেন বৰাৰ লগত আমাৰ বিৰোধী দলবিলাকৰ সকলোৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ককাই ভাইৰ সম্পৰ্ক। গতিকে ভূপেন বৰাই একবাৰ আমাৰ লগত আলোচনাত বহিলে আমাৰ বিৰোধী ঐক্য মঞ্চ পাক্কা হৈ যাব, আমি চহী কৰিব পৰাকৈ আমাৰ দলিল ৰেডি হৈ যাব। গতিকে অতি স্পষ্ট ভাষাৰে আমি কওঁ যে ভূপেন বৰাক আপোনালোকে যি দায়িত্ব দিছিলে, সেই দায়িত্ব আপোনালোকে যদি দিয়ে, এদিনৰ ভিতৰত আমি সমাধান কৰিম। তেওঁ প্ৰেক্টিকেল, অভিজ্ঞ আৰু দৰকাৰী ৰাজনীতিক। গতিকে মই অতি সোনকালে ভূপেন বৰা ডাঙৰীয়াৰ লগত যিমান সোনকালে আমাৰ এলায়েন্সৰ বিষয়ে আলোচনা হয়, সিমানেই মংগল বুলি ভাবোঁ।